Rajiv Chak, All India Association of Chemists and Druggists আজিৰ দিনটোত 24 ঘণ্টা দেশজুৰি মেডিকেল ষ্ট'ৰসমূহ বন্ধৰ আহ্বান জনাইছিলে। বন্ধ বঙাইগাঁওতো কিন্তু সৰ্বাত্মক হৈছে। প্ৰত্যেকখন যি মেডিকেল ষ্ট'ৰ আছে সেয়া বন্ধ হৈ পৰা পৰিলক্ষিত হৈছে আৰু যেহেতু অনলাইনৰ যি ব্যৱসায় তাৰ বাবে তেওঁলোকৰ ব্যৱসায়িক দিশত অকল ক্ষতিয়ে নহয় কিন্তু নিৰ্ভৰযোগ্যতাৰ ওপৰতো প্ৰশ্ন আহিছে অনলাইন ব্যৱসায়ৰ ওপৰত। অনলাইন ঔষধ বিক্ৰীৰ ক্ষেত্ৰত বঙাইগাঁও জিলাৰ সভাপতি সম্পাদকগৰাকী আছে, মই তেওঁলোকৰ কাষলৈ যাবলৈ যত্ন কৰিম। অল ইণ্ডিয়া আজি যিহেতু বন্ধ ঘোষণা কৰিছে মেডিকেল ষ্ট'ৰসমূহ, আন একাংশ কিন্তু বন্ধৰ বিৰোধিতাও কৰা দেখিবলৈ পোৱা গৈছে আপোনালোকৰ সংগঠনত। আমাৰ কোনো এইটো আমাৰ ইচ্ছা মানে নিজে ইচ্ছা কৰি বন্ধ কৰা, আমাৰ চবে নিজৰ নিজৰ কিহৰ কাৰণে আমি বন্ধ কৰি আছোঁ, অনলাইনৰ বন্ধৰ কাৰণে। তো এইটো স্বতঃস্ফূৰ্ত বন্ধ। এইটো আমাৰ ষ্টপ অনলাইন চেল অফ মেডিচিন, ষ্টপ ডিপ ডিছকাউণ্ট অফ বাই কৰ্পৰেট আৰু প্ৰিভেণ্ট চেল অফ সুপ্ৰিয়াছ মেডিচিনৰ কাৰণে আমাৰ এইটো অল ইণ্ডিয়া বন্ধ। আজি এই বন্ধৰ বিৰোধিতা কৰা দেখিবলৈ পোৱা গৈছে। এইটো দুই এটা এনেকৈ নাজনাকৈ মানে কি কৰি আছে, এইবিলাক নাজানেই ইয়াৰ মিনিং। এই বন্ধ মানে দোকান কৰিব লাগে, খাব লাগে, জানিব লাগে, কিন্তু সেইটোৰ যে কি সেইটো এফেক্ট সেইটো নাজানে। অনলাইন ব্যৱসায়ৰ জৰিয়তে কেনেধৰণৰ ঔষধ বিক্ৰী যে চলি আছে, কেনে অসুবিধা? মানে যেতিয়া ফাৰ্মাচীৰ পৰা কোনোবা মানুহ ঔষধ কিনিব আহে, ফাৰ্মাচীৱালাই এই ঔষধ দিয়াৰ আগতে এই ডক্টৰৰ প্ৰেছক্ৰিপশ্যন চাই লয়, কোনটো দিব লাগে নালাগে, নিচাজাতীয় ঔষধ দিব নালাগে সেইবিলাক চায়। কিন্তু অনলাইনত আজিকালি কি হৈছে, AI জেনেৰেটেড কিছুমান প্ৰেছক্ৰিপশ্যন ওলাই লৈছে, ওলাই পেলাই শ্বেডিউল X, শ্বেডিউল A এইবিলাক জাতীয় ঔষধো তাৰ পৰা আহি আছে। এইটো খালে মানুহে বিপদ হয়। সেইকাৰণে আমি লাগি আছোঁ যে সেনেকুৱা অনলাইন বিজনেছ বন্ধ হ'ব লাগে, যাতে আমাৰ ৰোগীসকলক অলপ আমি সুৰক্ষা দিব পাৰোঁ, কিন্তু অনলাইনত সেই সুৰক্ষা পোৱা নাযায়। হয়, আপোনালোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক এই মুহূৰ্তত সীমান্ত চৌধুৰী আমাক পোনপটীয়াকৈ বঙাইগাঁৱৰ খবৰ জনোৱাৰ বাবে।